নমস্কাৰ, মই দেৱজানী কাকতি স্বাগতম জনাইছো। দেওবাৰে বিশিষ্ট কেইজনমান ব্যক্তিৰ হাতেৰে শুভাৰম্ভ কৰা হ'ল আফ্ৰিন নামৰ হেল্থ কেয়াৰ আঁচনিখনৰ। সৰ্বপ্ৰথমে বিশিষ্ট অতিথিবৰ্গই ফিতা কাটি আঁচনিখনৰ আনুষ্ঠানিক উদ্বোধন কৰে আৰু লগতে ৰামনগৰৰ গ্ল'বেল ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ সভাপতি আলহাজ মনিৰ উদ্দিন মাজাৰ ভূঞাৰ পৌৰোহিত্যত অনুষ্ঠানৰ বক্তাসকলে আতাৰ ৰহমান লস্কৰৰ উদ্যোগৰ প্ৰশংসা কৰে। ৰোগীসকলৰ লগত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ ভাল ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে মুখ্য অতিথি তৈমুৰ ৰজা চৌধুৰী আৰু ডক্টৰ জয়ন্ত ভট্টাচাৰ্যই। সুৰবিতা ৰয় পদ্মাৰ কল্যাণ কুমাৰ চক্ৰৱৰ্তীয়ে ৰোগ প্ৰতিৰোধ কৰাটো জৰুৰী বুলি কয়, লগতে ধপাতজাতীয় সামগ্ৰী বৰ্জনৰ বাবে আহ্বান জনায়। বিশিষ্ট সমাজকৰ্মী আতাৰ ৰহমান লস্কৰে জনায় যে একমাত্ৰ মানৱ সেৱাৰ লক্ষ্য লৈ এই চিকিৎসা প্ৰতিষ্ঠানটোৱে যাত্ৰা আৰম্ভ কৰিলে। এই চিকিৎসা প্ৰতিষ্ঠানটোৱে বিভিন্ন ৰোগত আক্ৰান্ত মানুহক সুলভ মূল্যত অতি সহজভাৱে চিকিৎসা প্ৰদান কৰিবলৈ আগবাঢ়িছে। প্ৰতি মাহতে দক্ষিণ ভাৰতৰ বিশিষ্ট ডাক্তৰৰ তত্বাৱধানত ৰোগী চোৱা হ'ব। ইয়াৰ বাহিৰেও স্থানীয় ডাক্তৰেও নিয়মীয়াকৈ ৰোগী চাই থাকিব। সকলো ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ সুযোগ সুবিধা থাকিব বুলিও কোৱা হয়। অনুষ্ঠানৰ মুখ্য অতিথি আছিল দৈনিক সাময়িক প্ৰসংগৰ সম্পাদক তৈমুৰ ৰজা চৌধুৰী। বিশেষ অতিথি অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন CDC ডক্টৰ বিভাস দেৱ ডাঙৰীয়া, শিলচৰ ৰটাৰী ক্লাবৰ সভানেত্ৰী সুৰমিতা ৰয় পদ্দাৰ, ডন বস্কো স্কুলৰ ডিৰেক্টৰ ব্ৰাদাৰ ৰেজি জোচেফ, বাংলাঘাট আখৰাৰ চেৱাইট ৰাধা মাধৱ মিশ্ৰ, শিলচৰ কেঞ্চাৰ হস্পিটেলৰ প্ৰাক্তন প্ৰশাসনিক আধিকাৰিক কল্যাণ কুমাৰ চক্ৰৱৰ্তী, কাছাৰ DRDৰ প্ৰাক্তন কৰ্মকৰ্তা ৰসৰাজ দাস, আলহাজ মনিৰ উদ্দিন মাজাৰ ভূঞা, তাৰাপুৰ পুলিচ ফাঁড়ী ইনচাৰ্জ ৰাজু দেৱ, জয়া ফাউণ্ডেশ্যনৰ সভাপতি আশিষ চক্ৰৱৰ্তী, সম্পাদিকা শিল্পী চক্ৰৱৰ্তী, একল অভিযানৰ কাৰ্যকৰী সহায়ক পাৰ্থসাৰথী ৰয়, খোজ সংস্থাৰ সজল লস্কৰ, অগপৰ সুজিত দেৱ সহ আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি। আপোনালোকে সকলোৱে এই বাতৰি দেখিবলৈ পাইছে NE24ৰ পৰা। এনেকুৱা আৰু নতুন নতুন খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফলো কৰি দিব। So we are just completing 20 years. Today, a past pupil of Don Bosco, Mr. Ataur Rahman, is beginning a very noble kind of service here in Damnagar, that is of healthcare. I can only give my blessings, God's blessings on him. First of all, let me wish good health to all. Nobody wishes to be sick, nobody wishes to be of ill health, so we cannot wish ill health to everybody so that the hospitals will be full. That cannot be. What I wish to God is that let this healthcare center, which has begun with a noble cause, give noble services to the humanity. Today what is lacking in this part of our country, especially this part of Assam, Northeast, and more especially Kachar, Silchar, is that we lack lot of diagnosis. We are not able to diagnose properly and find out what sickness, what ill health a person has got. But that's not the case with other metros and other cities and other states. For me, I come from a state which has got the top-notch level kind of healthcare and educational services. When I see the health kind of services that we get down there and what is lacking here is really appalling. I'm speaking to all the well-wishers, all the people, those who can make influences in the policy, that a place requires price নিয়ে বা ফিস নিয়ে এই ব্যবসা করলেন এবং তার নিজেরও অভিজ্ঞতা, কারণ তিনি তার আত্মীয় স্বজন এবং তার নিজের জন্য প্রায়ই দক্ষিণে যেতে হয়। আমার মনে হয় এর থেকেই তার একটা লক্ষ্য হয়েছে যে আমি নিজেও তো যাই বারবার, সেখানে আমার শ্বশুর সেখানে নিয়ে যাই, আমার আত্মীয় স্বজনকে নিয়ে যাই, তো নিজে ভাবছি যে এটা এই অঞ্চলের মানুষের জন্য, এটা যে শুধু রামনগর অঞ্চল নয়, এটা শিলচর শহর থেকেও আসে মানুষ, খুব ভালো জায়গা এবং বিভিন্ন অঞ্চল থেকে বড় করে এখানে আসে। ডক্টর জয়ন্ত ভট্টাচার্য যে একটা কথা বলেছেন, খুব লক্ষণীয় বিষয়, যে ব্যবহার। মানুষ কিন্তু অসহায় হয়ে এখানে আসবে, এই সময়ে যদি মানুষ একটা স্নেহের স্মরণ পায় বা সেভাবে ব্যবহার যদি পায়, তাহলে তার অর্ধেক ব্যায়াম কমে যাবে। একজন চিকিৎসক তার ব্যবহারের মাধ্যমে রোগীকে
অনেকখানি সারিয়ে তুলতে পারেন। তাই এছাড়াও আরেকটি চিকিৎসকের সঙ্গে সঙ্গে আরেকটা কথা বলতে চাই, আমরা যখনই কোনো চিকিৎসকের কাছে যাই তার সঙ্গে দেখা করার আগে যার সঙ্গে দেখা হয় আমাদের, সে কি মেয়েই হোক বা একটা ছেলেই হোক বা পুরুষই হোক বা মহিলা হোক, তার ব্যবহারটা কিন্তু সাধারণত আমরা ভালো পাই না। কারণ ওই প্রথমে আমরা হোঁচট খেয়ে নিই। আর যে অ্যাটেন্ডেন্ট থাকে সামনে বসা, সে ভালো করে ব্যবহার করে না বেশিরভাগ ক্ষেত্রে। আমি যত জায়গায় গিয়েছি, আমি নিজের অভিজ্ঞতা আছে যে ডাক্তার বা চেম্বারে ঢোকার পর ডাক্তারের কাছে ব্যবহার পাই, সেই ব্যবহারটা কিন্তু যে অ্যাটেন্ডেন্ট থাকে তার কাছে পাওয়া যায়। তো আমি আপনাদেরকে অনুরোধ করবো, তার কর্মীরা কাছে যখন রিক্রুটমেন্ট করবে এই কথাগুলো যেন সে মনে রাখে